ওৱা আজি পাৰ্টনাৰৰ কি হ'ল? ইমান দেৰিলৈকে দেখা দেখি নাই। 9টা বাজি গ'ল চাচোন। না ফোন না মেছেজ, একো খবৰ নাই। ইফালে কালি নিজে ক'লে কদমনিৰ ফালে নতুন বছৰত নতুন মাল চাবলৈ যাম বুলি। বেটাৰ কিন্তু এতিয়ালৈকে দেখা দেখিয়ে নাই। ভাতকেইটা পটাপট খাই স্কুটিখন লৈ নিজে ওলাই যোৱাই ভাল হ'ব। ক'ব নোৱাৰি নহয়, কিবা হ'বও পাৰে। হে অ মা কি হ'ল ইমান চিঞৰ বাখৰ যে কাৰ কি হ'ল ঘৰত থকা মানুহ হলেহে আকৌ ইফালে ইমান পৰলৈকে শুই আছে শাহু নোহোৱাকে ভয় খাবলগীয়া কথা দেচোন ইমান পৰলৈকেনো তাই কেলে ঘৰত থাকিব লাগে বেলেগ দিনা 8টা বজাৰ লগে লগে আমাৰ ঘৰত চাহৰ জুতি লৈ থকা মানুহটো আজি 9টালৈকে ঘৰত থাকিলে মানুহে ভয় খাবই আকৌ। পাৰ্টনাৰ 1 মিনিট ৰ'বা মই ওলাই আহোঁ ফিল্ডলৈ যাওঁ ব'লা ওৱা এই মানুহজন পগলাই হ'ল নি বাৰু হয় যায় নে নেযায় বালি আনিবলৈ মোৰ ইমানকে সময় নাই আপোনাৰ লগত লাগি থাকিবলৈ আলহী মানুহটোৰ গতে ঠেঙৰ ওপৰত ঠেং দাঙি ফুটনি মাৰি বহি আছে শুনা, পইচাখিনি লৈ যোৱা ভয়টো নাই যেতিয়া কিহৰ আৰু বালি শিল বিচাৰি ফুৰিব লাগে। এইবাৰ পইচা পোৱালি দিয়াহে এৰিছো গুটি মাক। নেযায় যদি যাওঁ আকৌ মোৰ নিজৰ কামত সেইবোৰ অলৌ ভলৌ যি টি কথাত লাগি থাকিবলৈ মোৰ সময়ো নাই দৰকাৰো নাই দিনৰ দিনটো অকল পইচা এইবাৰ বোলে আকৌ পইচা পোৱালি জগায় পইচা উমনি লৈয়ে পোৱালি জগায় নে বেলেগ কিবা কৰিয়ে পোৱালি জগায় মুঠতে জগাই থাকক মোক মাত্ৰ চাদৰ মেখেলা কিনিবলৈ পইচা দিলেই হ'ল দিম বুলি কৈছিলে নহয় বাকী মোৰ লাগি থাকিবলৈ দৰকাৰ নাই পাৰ্টনাৰ কিছুমান কথা একদম হজম হোৱা নাই বে ৰাতি টোপনি অহা নাই কালি সেইবোৰ কথাকে ভাবি ভাবি সেইকাৰণে ৰাতিপুৱা মায়ে ইমানকে চিঞৰি থাকোঁতেও মই সাৰ পোৱা নাই গম পাইছিলো মই তোমাৰ যে কিবা এটা হৈ আছে বুলি। মুখত হাঁহি নাই, চকুত টোপনি নাই। নে পাৰ্টনাৰ নিজে গম নোপোৱাকে আকৌ প্ৰেমতে পৰি গলা হে লক্ষণটো দেখোন তেনেকুৱাই। সেইবোৰ প্ৰেম চেম একো নহয় বে দুনিয়াত কত মানুহে লিংলাং কৰি খাই আছে কোটি কোটি টকা সেইবোৰ হ'লে আমাৰ গাঁৱৰ ৰাইজৰ চকুত নপৰে চবৰে চকু অকল এই সত্যৰ ওপৰতে যে পাৰ্টনাৰ কিয় বে কালি হকে নহকে গোটেই ৰাইজৰ আগত পূজাই ইমান লাজ দিলে মোক বেয়া খং উঠি আছে বে পাৰ্টনাৰ চালা পৰা হ'লে সেইজনীতো মই কালি জেগাতে চফা বনাই দিলোহেঁতেন বে মই অকলে খোৱা হ'লেও বেলেগ কথা আছিলে গাঁৱৰ ৰাইজেও দেখোন পেট ভৰাই খালে গাহৰি খোৱাৰ সময়ত হ'লে মনত নপৰিলে আনকি গাঁওবুঢ়াও খালে এতিয়া আকৌ সেইবোৰ কি নাটক বে আধিলে গাহৰি পোৱালি আনেগে তাকো কেনাই বুই বোৱায়েকৰ পৰা মুৱাটো ঘোলা হ'লে কি হয় আপোনাৰ হয় সেইজনী হাত কেনেকুৱা বোৱাৰী গম নেপায় নে হে গাহৰি পোৱালি ডাঙৰ হওক বা নহওক বিকো বা নিবিকো ছমাহ পুৰা হোৱা দিনাখনেই যে গাহৰি বিকা পইচা বিচাৰি ঘৰ আহি ওলাবহি খবৰ আছেনে নাই হে মই আছো দিয়া সেইবোৰ মেনেজ কৰিবলৈ। ঐ কিহৰ মেনেজ শুনক দানা কি মই দিম বুলি ভাবিছে নি আধিলে অনা গাহৰি পোৱালিজনী সেইটো আৰু সুধিব লাগে নে ঘৰখনৰ মূল মানুহজনীটো তুমিয়ে দিব লাগিব নহ'লে পুতেৰাক দিবলৈ দিবা আনক চোন কেনেকে আনে ময়ো চাই ল'ম ডাইৰেক্ট দুচেও কৰিম ৰ যিদিনা আনে সেইদিনা গাহৰি মাংসই ভাত খুৱাম পাৰ্টনাৰ হ'ব দিয়া আমাৰ ঘৰতে ভাতকেইটা খাই লওঁগে বোলা মাছে বিলাহীয়ে বঢ়িয়াকে আজি বনাইছে মায়ে খানাটো আজি নালাগে বে পাৰ্টনাৰ ভোকো লগা নাই একো খাবলৈও মন নাই মই ঘৰলৈকে যাওঁগে দিয়া সঁচাকে বৰ বেয়াকে দুখ পালে যেন লাগিছে মনত বেচেৰা লাজো পাইছে নহয় বহুত ব'লা নহ'লে মন নাই যদি জোৰ নকৰোঁ বাৰু তোমাক পদূলিতে নমাই মই চিধা ঘৰলৈ যাম দেই পাৰ্টনাৰ আৰু আলটু ফাল্টু চিন্তাবোৰ বেছিকৈ কৰি নাথাকিবা লাভ নাই নহয় এইবোৰ চিন্তা কৰি আৰু যেতিয়াই মন যায় মোৰ ওচৰলৈ তেতিয়াই গুচি যাবা কাৰো মুখলৈ চাই লাভ নাই দৰকাৰ নাই দুখ কৰা সময়ত যদি অকলেই কৰিব লাগে তেন্তে সুখৰ ভাগ লোকক দিও লাভ নাই চব নিজৰ ইচ্ছামতে কৰিম পাৰ্টনাৰ ধনী ঘৰৰ ল'ৰা দুয়োটাই লগতে বেয়া কাম কৰিলেও দেখোন বদনাম অকল মোৰহে হয় এনেও মাঘৰ বিহু আহি আছে একেদিন চৰিবলৈ যাব নালাগে ঘৰতে যি পাওঁ খাবি ময়ো ঘাঁহ আনি দিম নহয় নহ'লে কোনোবাই চলে বুদ্ধিয়ে ধৰি নি বিহু খৰচ উলিয়াবগে এনেও গাভিনী হৈ আছা ঘৰতে থাক পাই ইমানবোৰ ঘটনা হৈ গ'ল নে বোপাই তই মোক নাই কোৱা যে কেলে
ভাল হওক বেয়া হওক মাৰক নকওক কাক কবি এইবোৰ কথা মাৰৰ বাহিৰেতো আছেনো কোন টকা দুইটাই মাৰিছিলোঁ কিন্তু বদনামটো অকল মোৰ হ'ল টকা থাকিলে চব থাকে মা মানুহে কথা ক'বলৈ ভয় নকৰে আজি মোৰ টকা নাই কাৰণে মানুহে অকল মোৰ ফালে আঙুলি টোৱাইছে ইমানেই টকা ঘটিম যাতে মোকো মানুহে কথা ক'বলৈ ভয় কৰে এটা সময়ত টকা থকা মানুহ বুলি যি হ'লেও কৰি যাম মুঠতে মোক টকা লাগে তই এজনী সুবিধাকণ পাইছো বুলিয়েই মোক ইমানকে কথা শুনাই থাকিব নালাগে কমটিখন বকি আছ নে যি কৰিছিলোঁ ঘৰখনৰ ভাল হওক বুলিয়ে কৰিছিলোঁ চবেই কৰিব দে কোনেনো জানে মৰাজনীয়ে ইমান ডাঙৰ জাল পাতিছে বুলি ল'ৰাটোক লাজ দিবলৈ কমটিখন কৰি পেলালে নে এইজনীও বৰ আচৰিত ছোৱালী দেই তাতকৈ চিধা চিধিকে ৰাইচ মেল এখন চপাই কৈ দিয়া হ'লে হয় এনেই মিছামিচি তোৰ নিচিনা বুৰ্বক কেইজনীমান আছে বুলি জানে যে কামত লগাই দিছে আকৌ কিনো বেয়া কাম কৰিলে তাই তই অকল সেইবোৰকে কৰি ফুৰ বালি গাড়ী ঠেলিছ নাই ঠেলাত গাধজনীৰ গতে হ'ব থ এহাত বাই দুহাত বাইছ তই ফোন ৰাখ আৰু কথা পাতিবলৈ সময় নাই কাম আছে মোৰ ৰ ফোন নেকাটিবি তই শুনি ল কাম কৰিবি বাৰু কিন্তু আৰু এদিন যাতে সত্য তহঁতৰ ঘৰলৈ আহিবলৈ নোৱাৰে শুনিলি নে মই কি ক'লো সুবিধা পালে কিন্তু সি একাউণ্টত থকা পইচালৈকে চুৰ কৰিব কৈ দিলোঁ জানেনে দতি নিজৰ গাহৰি এটা নথকা দুখতে এইবাৰ মাঘৰ বিহুটোত কাটিবলৈ গাহৰি এজনী পোৱা নাই গাহৰি কাটিবলৈ নেপালো মানে এইবাৰ মাঘৰ বিহু বৰ উকাকে যাব আমাৰ ভাই ককাই সেই মৰা তই মোক আগতীয়াকৈ সেইবোৰ নকওঁ কেলে ইমান মোৱামুই সময়ত ক'বলৈ আহিছ গাহৰি কটা বিজনেছ কৰিলে অকণমান চালু হ'বই লাগিব বুজিলি নহ'লে গাদী লোকে টানি নিয়াটো খাটাং গাদী টানি নিনিবলৈ আকৌ গাহৰিও পাব লাগিব নহয় দতি আছিলে নে ক'ৰবাত বাকিলে আনিবলৈ পোৱা ব্যৱস্থা আজিকালি আকৌ কেছ টকা নিদিলে মানুহবোৰে দিবলৈও মন নকৰে নহয় ইয়াতকে সেই মই সেইবোৰ কথা কোৱা নাই ক'ত আৰু মই গাহৰি ব্যৱস্থা কৰি দিব পাৰোঁ হয় মই পেঞ্চনৰ পইচা কেইটকা গোটাই গাহৰি এটা কিনি তহঁতকে পুহিবলৈ দিয়া কথাটো ভাবিছিলোঁ খালি আগতে ক'ব লাগিছিলে এইষাৰ কথা যদি যোৱা বছৰেই ক'লিহেঁতেন ইমান দিনে গাহৰি ডাঙৰ হৈ আজি কাটিবই পাৰিলিহেঁতেন গাহৰি বুলি কওঁতে মনত পৰিলে আমাৰ কেনাইবুঢ়ী বোৱায়েকৰ গাহৰিজনী জগিলে নহয় 12টামান পোৱালি দিছে হেনো এইবাৰ সেইজনী কপাল ফুলিলে তাইৰ পৰা লৈ তেনেকৈ কেলে আধিলে পুহিবলৈ তাই দি আছে বোলে তহঁতিও এটা আনি ল এতিয়া নহ'ল কি হ'ল ডিচেম্বৰ জানুৱাৰীত কাটিবি অহা বছৰ দতি সেইজনী পানো বস্তু আনেনে ইমান চিকটা দতি দৰকাৰ হ'লে ক'ৰবাৰ পৰা চুৰ কৰি আনি এটা পুহি থাকিম হ'লেও কেনাইবুঢ়ী বোৱায়েকৰ গাহৰি আনি পোহাত নাই দেই মৰা বুদ্ধি দিলে বুদ্ধি এটা ল'ব নেজান চুৰ কৰি গাহৰি পোহে দিওঁ নেকি লাঠিডালে টঙনিয়াই পাৰ্টনাৰ নাহিলে আজি পাই দিনটো নেযায় নোপোৱাই লাগি যায় সি নাহিলে ৰাতিও অহা আশা নাই ইমান ঠাণ্ডাত ক'তনো ঘৰৰ পৰা ওলাবলৈ মন যাব একো কাম নাথাকিলে কাইলৈ ৰাতিপুৱা পাক এটা মাৰি দিব লাগিব বৰ আমন দিমনকে বহি আছে যে ধদুৱাটো নাহিলে যে আজি না বৰ মনত পৰিছে তালে আজি নহ'লে তই যাগে সিহঁতৰ ঘৰলৈ পাৰিবি জানো সি নহ'লে ৰাতিটো থাকিবলৈ তোৰ ভালৰ কাৰণে চিন্তা কৰিয়ে কৈছো দেই তাৰ লগ সময় থাকোঁতে দেখিলিয়ে নহয় সিদিনা ৰাইজে কথাবোৰ কেনেকৈ গম পালে মাৰৰ জহতে বাৰু তোক কোনেও তোৰ শব্দ এটা নকলে কিন্তু তাৰ লগত যদি এনেকৈ থাক আগতে তোকো কিন্তু কথা শুনাবলৈ চল পাব ৰাইজে সেইকাৰণে কৈছো তাৰ লগ নহ'লে নিজৰ পাবলগীয়া সন্মানখিনিও হেৰুৱাবি তাৰ লগ বুলি ক'লে এৰি দিবলৈ পাৰি নেকি বিপদত সিয়ে উদ্ধাৰ কৰে ইফালে সত্য নহ'লে নহয় উঠোতে বহুতে বজাৰ এটা কৰিবলৈ সত্য এতিয়া তাৰ বিপদত মই তাক এৰি দিবলৈ ইমানো চেলফিছ নহয় মই পিছত যেতিয়া এই গোটেই মাটি বাৰী ঘৰ দুৱাৰ মোৰ নামত হ'ব তেতিয়াতো মই তাক আমাৰ ঘৰলৈ একেবাৰে লৈ আনিম বুলিহে ভাবিছোঁ দুয়োটাই ভাই ককাই গোটেই থাকিম কেলে মই দেখোন আগতে নিজে জুই ধৰি ভাত বনাই খুৱাইছিলোঁ চবকে দেউতা থাকোঁতে মনত নাই কলেজলৈ যোৱাৰ আগতো দেখোন মই নিজে ভাত বনাই খাই গৈছিলোঁ ঘৰত থকা অভ্যাসটো আকৌ কৰিবিচোন আগৰ ল'ৰাটোৰ গতে কেলেনো লোকৰ ঘৰত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে থাকিবগৈ লাগে ঘৰতে ভাত খাবি কিবা কাম থাকিলে ঘৰৰ পৰা অহা যোৱা কৰিবি মা পিছফালৰ ৰাস্তাটোৱেদি যে হাবিলে যোৱা ৰাস্তা এটা আছিলে বৰ্তাহঁতৰ ঘৰৰ কিনাৰেদি আজিকালি আছে নাই সেইটো ৰাস্তা থকাটো আছে কিন্তু তোক কেলে লাগে আকৌ কি উলট পালট কৰিবলৈ খুজিছ তই আৰু সেইটো ৰাস্তাইদি আজিকালি মানুহবোৰ বৰকে নেযায় ভাল নহয় বোলে দিন দুপৰতে কিবা বেয়া বস্তু ওলায় কৈ থলো তোক চাবি আকৌ দেই সত্য সেইটো ৰাস্তা আজিকালি মানুহৰ ৰাস্তা হৈ থকা নাই দেও ভূতৰ ৰাস্তা হ'ল ভুলতো নাযাবি
জুই ফুৱাই ফুৱাই কথা পাতি থাকোঁতে 11টা বাজিলে দেখিছনে ইমান ঠাণ্ডা হৈছে ময়ো শুওঁগে কাইলৈও ঘৰত থাকিবিচোন মাঘৰ বিহু বুলি ঘৰ দুৱাৰবোৰ মচি কাচি চফা কৰিম দুইটাই কাপোৰ দুটামান ধুম বেড কভাৰ আঁঠুৱাবোৰ হ'ব বাৰু শুৱকগৈ এতিয়া ল'ৰাটো এটা দিনতে ইমান গহীন হৈ পৰিলে সত্য নহয় নহয় যেনহে লাগিছে মনত বৰ বেয়াকে সোমাই গ'ল চাগে মুখৰ হাঁহিটো নাইকিয়া হৈ থাকিলে তাই ডেকা ল'ৰা নহয় জানো লাজ পাইছে হে প্ৰভু যি হ'ল হ'ল আৰু তুমিও যাতে ক্ষমা কৰি দিয়া আৰু গাঁৱৰ ৰাইজেও যাতে এইবোৰ ঘটনা সোনকালে পাহৰি থাকে আৰু দুনাই এদিন যাতে সি এইবোৰ ঘটনা আকৌ কৰি নাপায় দেই প্ৰভু ডেকা ল'ৰা নহয় জানো গোটেই জীৱনটোৰ কথা আছে নহয় কৃষ্ণ শুওঁহে আৰু দেই এইবাৰহে খেলিম আচল খেলখন এই সত্য কি বস্তু ৰাইজে গমেই পোৱা নাই বে ঐ সত্য কলৈ বাৰু যোৱা হেই ওলাইছো বে কৰবালৈ কিনো সুধি আছা ঐ সত্য সেই কৰবাত কি কাম গাহৰি বিকিম ছাগলী বিকিম টকা ঘটাই কাম